এই যে তলত দিয়া ফটোখন দেখা পাইছে আপোনালোকে, এই ফটোখনত যে ল'ৰাটো আছে, ল'ৰাটোৰ নাম হৈছে আব্দুল। আৰু আব্দুল কোন আছিল জানাই না? আব্দুল আছিল নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মনৰ কাপলাবৰীত থকা ঘৰটো চোৱা চিতা কৰিছিল প্ৰায় 15 বছৰৰ। তে এই ব্যক্তিজনে মানে এই আব্দুলে দিগন্ত বৰ্মনৰ লগতে কংগ্ৰেছ দলটোক বেয়া পাই কিনে কংগ্ৰেছ দলটো ত্যাগ কৰি কিনে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়াৰ ওচৰত আহি বিজেপিত যোগদান কৰে। আৰু এই আব্দুলৰ যোগদানেই বৰক্ষেত্ৰী সমষ্টিত যে দিগন্ত বৰ্মনৰ দুৰ্বলতা আৰু দিগন্ত বৰ্মনে যে একো কাম কাজ কৰা নাই 5 বছৰে এটি, এই আব্দুলৰ যোগদানটো আমাক স্পষ্টকৈ প্ৰমাণ কৰি দিছে। যেতিয়া ঘৰত কাম কৰা মানুহে সন্তুষ্ট নহয়, তেতিয়াহ'লে বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজে কেনেকৈ সন্তুষ্ট হ'ব? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है।